আজি সবেই গম পালে যে আজিৰ এই মহাপ্ৰলয়ৰ কাৰণে জগৰীয়া বিজেপিৰ সিন্ডিকেট কাণ্ডাৰীসকল আজি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় আহিছে সেই মহাপ্ৰলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া যি হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক লগায় যি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সুশান্ত বৰগোহাঁইক দি নাগালেণ্ডত কয়লাৰ সিন্ডিকেট কৰাইছে তেওঁলোকৰ লোকেল এমএলএ কিজনক দি সিন্ডিকেট কৰাইছে কামটো কৰে লোকেল এমএলএ কিজনে আজি যি ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই এমএলএ কিটাই নিজে এই কয়লা খননত জড়িত গোটেই নাগা পাহাৰ খান্দি ফুফুলা কৰি পেলালে ডাঙৰ ডাঙৰ লেক ডাঙৰ ডাঙৰ হ্ৰদ মই যেতিয়া কৈছিলো মানুহ কোনেও বিশ্বাস কৰা নাছিলে এতিয়া সাংবাদিক বিলাকে নিজে নিজে গৈ ফিল্ড সাৰ্ভে কৰি বুজি পাইছে যে কথাটো সঁচাকেই সেইটো আজি যি ঠাইত আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে নাজিৰা সমষ্টিত সেই নাজিৰা সমষ্টিৰ কিমান হাজাৰ হাজাৰ হেক্টৰ মাটিত কেৱল আৰু কেৱল সেই ওখ মাটিবিলাকত একদম গোটেই শিল খান্দিবৰ কাৰণে এই বোল্ডাৰ মাফিয়া বিলাকে কি কৰিছে ডাঙৰ ডাঙৰ সৰু সুৰা নহয় আমাৰ শিৱসাগৰ বৰপুখুৰীটোৰ নিচিনা ডাঙৰ ডাঙৰ লেক বা হ্ৰদ বা ডাঙৰ পুখুৰী তৈয়াৰ কৰি তাক গোটেই খান্দি শেষ কৰি পেলাইছে আজি কবলৈ নিশ্চয় কাৰো এতিয়া সব অসমীয়া মানুহ নিশ্চয়টো স্পষ্ট যে অসমত মহাপ্ৰলয় হোৱাৰ কাৰণে নাগালেণ্ডত কৰা অবৈধ কয়লা খনন অসমীয়া মন্ত্ৰী আৰু বিধায়ক গীতাই কৰা অবৈধ কয়লা খনন জগৰীয়া আৰু অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত কৰা শিল খনন জগৰীয়া আৰু পানী খনন এই কথা নিশ্চয় আপোনালোক আমি আজি প্ৰত্যেকজন মানুহে জানো আজি অসমৰ মুখ্যমন্ত্ৰীৰ কাম আছিলে সেই কামটো বন্ধ কৰোৱা কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰী 4 তাৰিখৰ দিনা আমাৰ শিৱসাগৰলৈ গৈছে মই নিজ মুখেৰে মন্ত্ৰীবিলাকক সন্মুখত বহুৱাই নাৱৰ ওপৰত কৈছো যে এইকেইটা মানুহ সুশান্তহঁতক দেখুৱাই কৈছো যে এইকেইটা মানুহৰ কাৰণে যে আমি বিপদত পৰিছো আপুনি জানে নিজ মুখে মই কৈছো যে সুশান্ত বৰগোহাঁইহঁতে কৰা কয়লাৰ সিন্ডিকেটৰ কাৰণে আজি যে আমি 3খন জিলাত ধ্বংস হৈ গৈছো মুখ্যমন্ত্ৰী আপুনি জানে এইটো বন্ধ উল্টাই তেওঁ সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীয়ে কৈছে যে